এই মাহৰ শেষৰ ফালে দিব আৰু ইয়াৰ পিছত ইতিমধ্যে এইচএছ ৰিজাল্টৰ সন্দৰ্ভত এটা ভাল আপডেট আহি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে তেখেতে নিজে পোষ্ট কৰি কৈছে অৰ্থাৎ সংবাদ মাধ্যমৰ আগত তেওঁ কৈছে যে এপ্ৰিল মাহৰ শেষৰ ফালে ৰিজাল্ট মুকলি কৰি দিয়া হ'ব এইচএছ ৰিজাল্ট কেণ্ডিডেটখিনি গতিকে আৰু এই কেণ্ডিডেটখিনি ইমান দিন বা হয়তো ইমান সময় ৱেইট কৰা প্ৰয়োজন নাই ইতিমধ্যে যিহেতু এপ্ৰিল মাহটো প্ৰায় যাবৰেই হ'লেই গতিকে আৰু কেইটামান দিনৰ পাছতে অৰ্থাৎ এপ্ৰিল মাহৰ শেষৰ ফালে আমাৰ সকলোৰে বাবে ৰিজাল্ট মুকলি কৰি দিব এইচএছ ৰিজাল্ট কেণ্ডিডেটখিনি চাব পৰাকৈ বহুত ভাল এটা পজিটিভ নিউজ গতিকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় এপ্ৰিল মাহৰ শেষৰ ফালে আমাৰ সকলোৰে বাবে ৰিজাল্ট মুকলি কৰি দিব এইচএছ ৰিজাল্ট গতিকে খুব ভাল পজিটিভ নিউজ হয় ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে এই ৰিজাল্টৰ সন্দৰ্ভতনো কি কৈছে ভিডিঅ'টো শেষলৈকে চাওক ইংৰাজীৰ লগতে অসমীয়া ব্যৱহাৰ বাধ্যতামূলক সকলো ধৰণৰ চৰকাৰী অধিসূচনা যোগাযোগ অসমীয়াতে হ'ব লাগিব বৰাক উপত্যকাত ইংৰাজীৰ লগতে বাংলা ভাষা ব্যৱহাৰ হ'ব বেটিয়াৰত ইংৰাজীৰ লগতে বড়ো ভাষা ব্যৱহাৰ বাধ্যতামূলক ৰাজ্যপালে জাৰি কৰিলে বিশেষ অধিসূচনা নলবাৰীত এই কথা ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অলপ আগতে ৰাজ্য চৰকাৰে অধিসূচনা জাৰি কৰিছে যে আজিৰে পৰা অসমত সকলো চৰকাৰী নিৰ্দেশ আইন কানুন নটিফিকেশ্যন ইংৰাজীৰ লগতে অসমীয়া ভাষাটো প্ৰকাশ কৰিব লাগিব অলপ আগতে চৰকাৰে নিৰ্দেশ জাৰি কৰিছে ইয়াৰ উপৰিও বৰাকত বঙালী বিটিএডিত বড়ো ভাষাও থাকিব অলপ আগতে সেই নটিফিকেশ্যনখন আমি জাৰি কৰিছোঁ অসমবাসী ৰাইজৰ প্ৰতি বহাগৰ উপহাৰ এই মাহৰ শেষৰ ফালে